পিহু আজি মই বনোৱা বিৰিয়ানী খাই কেনেকুৱা পালা? টেষ্টি বনাব পাৰিছে নাই এই ৰেষ্টুৰেণ্টত বনোৱা নিচিনাকৈ? এনেইতো মাজে মাজে বনাই থকা হয়েই বাৰু, আজি অকণমান বেছি ভালকৈ বনাবলৈ চেষ্টা এটা কৰিলোঁ। এতিয়া তুমি বা খাই কেনেকুৱা পালা? জুলিক বাৰু সুধিও লাভ নাই, তাই যিটোহে খঙত আছে, সুধিলে মানে মোৰতো আৰু বেছি গৰমহে হ'ব। সেইকাৰণে তোমাক কৈ দিছোঁ আৰু টেনশ্যন ল'ব নালাগে আণ্টি, আপুনি এই ৰেষ্টুৰেণ্টৰ মানে যিকেইটা চেফ আছে সিহঁতকো ফেল মাৰি দিব। ইমান ধুনীয়া টেষ্টিকৈ বনাইছে, মানে ঘৰুৱাকৈ যিটো বিৰিয়ানী বনোৱা হয় তাৰ টেষ্টটোৱে বেলেগ। খাবলৈ মইতো বহুত বেছি ভাল পালোঁ। আকৌ কেতিয়াবা বনাই খুৱাব দেই। বাকী জুলিৰ কথা নাজানো বাৰু, হয়ো তাই এতিয়া মোৰতো গৰম হৈ আছে যে সুধি লাভ নাই, একো নকয় তাই। গতিকে মই কৈছোঁ নহয় ভাল হৈছে বুলি, তাইও খাই ভালেই পাব, মই জানো নহয়। তাকে আকৌ তাই আজিকালি কিনো হৈছে জানো, মোৰতো অলপতে গৰম হয়। কিবা এটা সুধিও বুলি ক'লেও মানে ভয়হে লগা হৈছে আৰু আকৌ ঘপককেনে খংটো উঠিবই নহয়। বাৰু আজি পিছে তুমি হেৰি বুটিকলৈ গৈছিলা নাই? পিহু বল বল, ইয়াত এইবোৰ কথা পাতি থাকিবলৈ সময় নাই। মোৰ হেৰি এফালে যাব লগাও আছে, মানে বজাৰ এটা কৰিব লাগে বেকাৰীৰ কাৰণে। গতিকে আমি সোনকালে ওলাই দিওঁ বল, বেছি দেৰি হ'লেও আকৌ শ্বপিং কৰোঁতে কৰোঁতে ৰাতিয়ে হৈ যাব। গতিকে খালোঁ বলো, এতিয়া ইয়াৰ পৰা যাব লাগে আৰু। অঁ এইটো আকৌ কি কথা জুলি, খালোঁ বলো ইয়াৰ পৰা যাব লাগে মানে? তই কিবা আলহী খাবলৈ আহিছিলে নেকি আলহী ঘৰ? এইটো তোৰ নিজৰ ঘৰ নহয় জানো? তই আকৌ যাওঁ যাওঁ কৰি আছ যে। মই ভাবিছিলোঁ বেমাৰী মাকজনী আছে, তই বেমাৰী মাকজনীৰ কথা চিন্তা কৰি আজি ঘৰলৈ উভতি আহিলি, ঘৰত থাকিবি। কিন্তু এতিয়াচোন তই সেই যাওঁ যাওঁ বুলি হেৰি কৰি আছ। অঁ তাৰমানে তই ইয়াত এনেই চাবলৈহে আহিছিলি ন, মায়ে কেনেকৈ আছে বুলি? তোৰ মানে একো চিন্তা নাই? কি কৈছা তুমি? বেমাৰী মাক? তুমি সেই বেমাৰ হোৱা নাটক কৰিবা আৰু এতিয়া মই তোমাৰ সেই নাটকত লগ দিব লাগে হে? কথা ক'বলৈ আহিছে। মই আকৌ ভাবিলোঁ সঁচাকেই চাগে তোমাৰ বহুত গা বেয়া, সেইকাৰণে ভাবিলোঁ এবাৰ আহি খবৰ কৰোঁ। কিন্তু ইয়াত আহি যি দেখিলোঁ তোমাৰ নাটক, ক'বই নালাগে। তই মানে সঁচাকৈ যদি অভিনয় কৰিব যোৱা ফাৰ্ষ্ট পুৰস্কাৰ তুমিয়ে পাবা। নাটক দেখাবলৈ আহিছে মোৰ আগত। মই ইয়াত এইবোৰ নাটক চাই থাকিবলৈ অহা নাছিলোঁ নহয়, তোমাৰ গা বেয়া বুলি চিন্তা কৰিহে আহিছিলোঁ। এতিয়া তুমি মোৰ ওচৰত এইবোৰ নাটক দেখাই পিনে মোৰ মূৰটো আৰুহে গৰম কৰি লৈছা। নাজানো আৰু তোমাৰ এইবোৰ কৰিবলৈ কোনে শিকাইছে, সেই ৰাজীৱৰ মাকজনীয়ে শিকাইছে চাগে, ক'ব নোৱাৰি নহয়। পিহু তই যাওঁ নে নাযাওঁ? বল বুলি কৈছোঁ নহয়। তোৰ যদি ইয়াত থাকিবলৈ মন আছে তেতিয়াহ'লে মই গৈ থাকোঁ। অঁ তই তাৰমানে নাথাক, সঁচাকৈ যাবলৈ ওলাইছ ন? এইটো তোৰ ঘৰ নহয় যে, আলহীহে আহিছিলি, খালি বুলি এতিয়া ইয়াৰ পৰা যাবলৈ লৈছ? হ'ব দে, তোৰ যদি মোৰলৈ অলপো চিন্তা নাই তেতিয়াহ'লে য'ত যাবলৈ আছে গৈ থাক। মই তোক আৰু ঘৰলৈ আহিবলৈও নকওঁ, তই নাহিলেও নালাগে। কিবা এটা ভাল কথা ক'লে মানে শুনিবলৈ নাই, তাই আকৌ খংটো অলপতে উঠিব। নাহোঁ আকৌ, ক'ত যাব গৈ থাক। তুমি এতিয়া মোক ঘৰলৈ নাহিলেও হ'ব আৰু নাহিবলৈ কৈছিলা, কিন্তু এতিয়া তোমাৰ গা বেয়া বুলি কোৱাৰ কাৰণে উপায় নাপাই আহিব লগা হ'ল। আৰু মোৰ ঘৰলৈ আহিবলৈ মাতি নাথাকিবা। সেইদিনা পৰা গৈছিলা নহয় মোৰ বেকাৰীলৈ, মোক ঘৰলৈ উভতাই আনিবলৈ। কিয় গৈছিলা? যাব নালাগিছিলে আকৌ, ইমান যদি মোক দেখিবই নোৱাৰা। এতিয়া তুমি মোক দেখিব নোৱাৰা যেতিয়া মই ঘৰত থাকিনো কি কৰিম? তোমাৰ এতিয়া ফেভৰেট সেই ৰাজীৱহে হয় আৰু ৰাজীৱৰ মাকজনী, মইতো তোমাৰ একোৱেই নহয়। গতিকে মই ইয়াত থাকিবলৈও নাই। পিহু বল সোনকালে যাওঁ। জুলি ৰচোন ৰ, তই আণ্টিৰ লগত ইমানকৈ কিয় কাজিয়া কৰিছনো? আৰু আণ্টিৰ সঁচাকৈ গা ভাল নহ'বওতো পাৰে, মানে গা বেয়াটো হৈ আছিলে চাগে, এতিয়া অলপ ভাল পাইছে। সেইকাৰণে তই ভাবিছ আণ্টিয়ে এনেই তোৰ ওচৰত নাটক কৰি আছিলে বুলি। ৰচোন, আৰু তইনো যাবিনো ক'লে? তই মাও অকলে থাকে, তই ঘৰতে থাকিলেনো কি হয়? তই আকৌ বেলেগ কিবা কিবি ভাবি নল'বি। মোৰ ঘৰত থকাৰ কাৰণে মই আমনি পোৱা নাই, কিন্তু আণ্টিওতো অকলে থাকে, সেইটো কাৰণেহে কৈছোঁ। নালাগে নালাগে পিহু, এই মোৰ ঘৰত নাথাকিলেও হ'ব। তাই নিজৰ ঘৰ বুলি নাভাবে যেতিয়া যাওক, য'ত থাকিব আছে থাকক। মই আৰু তাইক ঘৰলৈ মাতিবলৈও নাই। সেইদিনা বাৰু মই খঙতে তাইক নকৈও ক'লোঁ ঘৰলৈ নাহিবলৈ, সেইবুলি আৰু তাই নহাকৈ থাকিবনে? যাওক, মোৰ কথা চিন্তা নাই যেতিয়া য'ত থাকে যি কৰে কৰি থাকক, ময়ো কাৰো কথা চিন্তা কৰিবলৈ নাই। অঁ যামেই আকৌ, মই ইয়াত থাকিবলৈও নাই। পিহু তই কি কৈছিলি? আণ্টি অকলে থাকে, তই থাকি দে বুলি। কথা শুনিছ নহয়? আজিকালি মোক দেখিবই নোৱাৰে, গতিকে দেখিব নোৱাৰা মানুহৰ লগত যদি মই থাকোঁ কিনো হ'ব? একোতো নাই। গতিকে নথকাই ভাল আছে। তই যি কৰ কৰি থাক, মই হ'লে গৈছোঁ। কি দিলি? তই সঁচাকৈ নাথাক নেকি ঘৰত? মানে বেলেগ একো নাভাবিবি দেই, মই বাৰে বাৰে কৈছোঁ। তই আমাৰ ঘৰত থকাৰ পৰা মোৰতো একো প্ৰব্লেম হোৱা নাই আৰু মই ভালহে পাইছোঁ। কিন্তু আণ্টিৰ গা ভাল নাথাকিবওতো পাৰে ন, মানে অকণমান গা বেয়া হৈছিলে চাগে, তোক বেছিকৈ বুলি কৈ দিলে আৰু যাতে তই ঘৰলৈ আহ। আৰু তোক ঘৰলৈ মাতিবৰ কাৰণেহে আণ্টিয়ে নাটক কৰিছে,
বেলেগতো একো নাই, গতিকে ইমান খং কিয় নকৰিছ? আন্তীয়ে মনত দুখ নাপাব জানো? পিহু, মাৰ কথা মই ভাবিব লাগে মানে। মায়ে মনত দুখ পাব বুলি মই একো নকওঁ, আৰু মই যে মনত ইমান দুখ পাইছোঁ সেইটো কোনে ক'ব? যেতিয়াৰ পৰা সেইজনী মানুহ আমাৰ ঘৰলৈ আহিলে তেতিয়াৰ পৰা মায়ে মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰি আছে তই নিজ চকুৰেতো দেখি আছ। দেখিছ নাই? সেইদিনা মই ঘৰত নাথাকোঁ বুলি কোৱাৰ কাৰণে সিহঁতে আহিব সেইবুলি মোক ঘৰৰ পৰাই বাহিৰ কৰি দিলে, আৰু এতিয়া মোক ইমান খঙৰে ইমান টানকৈ কথা কৈছে। যিদিনা মোক ঘৰৰ পৰা উলিয়াই দিছিলে মোক কিমান দুখ লাগিছিলে সেয়া মইহে জানো। এতিয়া আকৌ মই মাৰ কথা ভাবিব লাগে। কথা মোৰ এইবোৰ ভাবি থাকিবলৈ সময় নাই দেই। আজিকালি মোৰ খংহে উঠা হৈছে। মাৰ কথা মই নুশুনা নহয়, কিন্তু মায়ে এতিয়া মানে যেনেকুৱা মোৰ লগত কৰি আছে নহয়, মোৰ বিৰাট খং উঠিছে। ঘৰত থকাটো দূৰৰে কথা, নাহোঁ মই ঘৰলৈ। সেইটোতো হয় বাৰু, কিন্তু কি কৰিবি, উপায় নাই আৰু। বাৰু হ'ব দে, তোৰ কথা তই ঘৰলৈ আহ নাহ, মইতো তোক জোৰ নকৰোঁ বাৰু। তই যি ভাল দেখো সেইটোকে কৰ। পিছে তোৰ সঁচাকৈ বজাৰ কৰিবলৈ আছে? তই ইয়াৰ পৰা যাবলৈ কাৰণে তই এনেই ভিতৰত কৈ দিছিলি। থকাটোতো নাছিলে, কিন্তু এতিয়া পম্পীয়ে মেছেজ কৰিছিলে দুটামান বস্তু কিনিব লগা আছে, গতিকে আমি ব'ল বজাৰলৈ গৈ মই বস্তুকেইটা কিনিলোঁ, আৰু তোৰ যদি কিবা ল'ব লগা আছে লৈ ল'বি। নহ'লেতো সময়ে নাপাওঁ। আজি অকণমান সোনকালে ওলাই দিলোঁ বুলিহে। নোলালোঁ হয় সোনকালে, কিন্তু ইয়াত আকৌ নাটক কৰা মানুহবোৰ আছেই নহয়। বেমাৰ হোৱাৰ নাটক কৰি এনেই মোক ইয়ালৈ মাতি পঠাইছে, এনেই সময় নষ্ট। তাতকৈ মই নিজৰ কামখিনিকে কৰি ল'ব পাৰিলোঁ হয়। বাৰু ব'ল এতিয়া বজাৰকেইটা কৰি লওঁ, তাৰপিছত গৈ পিনে আকৌ অৰ্ডাৰ দুটামান আছে সেইকেইটা কমপ্লিট কৰি ল'ব লাগিব বনাই মেলি। আচ্ছা ঠিক আছে ব'ল তেতিয়াহ'লে। তই তাৰমানে এতিয়া বজাৰ কৰি আকৌ বেকাৰীলৈ যাবি ন অৰ্ডাৰকেইটা বনাবলৈ? হ'ব দে, ময়ো তোৰ লগত লাগি দিম যিখিনি পাৰোঁ। অঁ তাকেই, আনকালে ঘৰত বনাওঁ, এতিয়া ঘৰত নাই যেতিয়া বেকাৰীতে বনাই ল'ব লাগিব। আৰু ৰাতিপুৱা বনাম বুলি থৈ দিলেও মানে দেৰিও হৈ যাব পাৰে। 2টা কেকৰ অৰ্ডাৰ আছে, গতিকে কেকৰ মানে মেইন কামখিনি কৰি থৈ দিওঁ। বাকী আইচিং কৰি ডিজাইন দিয়া কামখিনি কাইলৈ ৰাতিপুৱা আহি কৰিলে মানে হৈ যাব। কিন্তু গোটেই কামখিনি থৈ দিলে আকৌ মোৰ দেৰি হৈ যাব, তেওঁলোকে 12টাৰ আগতে লৈ যাম বুলি কৈছে, সেইটো কাৰণে। ব'ল বাৰু সোনকালে বজাৰটো কৰি লওঁগৈ। নাই, তাই তাৰমানে সঁচাকৈ গুচি গ'ল। এইজনী নিচিনা ছোৱালী মই দেখা নাই দেই। এটা কথা শুনিবলৈ নিবিচাৰে আজিকালি। মইহে বোলে তাইক সেই খং কৰি থাকোঁ বকি থাকোঁ, তাই নিজেনো কি কৰি আছে? মাকজনীয়ে বাৰু অকণমান বেমাৰ হোৱা নাটক নকৰিও কৰিলোঁ, তাতেনো ইমান খং কৰিব লাগেনে? মই বাৰু সেইবোৰ তাৰ কাৰণে কৰি ফুৰিছোঁ, যাতে তাই ঘৰলৈ আহক। তাই ঘৰখনত নাই, মোক কিমান তাইলৈ মনত পৰি আছে। নিজৰ ছোৱালীজনীক বাৰু সেই এনেকৈ খং কৰি থাকিব পাৰি নি বাৰু, এৰি থাকিব পাৰি নি? সেইষাৰ কথাকে তাই বুজিবলৈ নাই। বৰ এতিয়া খং কৰি ঘৰৰ পৰা ওলাই গৈছে। কিমান দিননো লোকৰ ঘৰত খুৱাব? ঘড়ীটো ঘৰলৈ আহিব লাগিব। হ'ব থাকক, ময়ো এতিয়া মাতিবলৈ নাই। যেতিয়া তাই আহিবলৈ মন যাব তেতিয়া তাই নিজেই আহিব। মই আৰু একো কৈ থাকিবলৈ নাই। কথা নুশুনা ছোৱালীক আৰু কথা কৈতো লাভ নাই, গতিকে একো নোকোৱাই ভাল হ'ব। এনেই মিছাতে